নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী এইবাৰ মালিগাঁৱত জল বিস্ফোৰণ গেমনৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি মালিগাঁৱৰ পাণ্ডুত স্থানীয় ৰাজ্যৰ ঘৰ দুৱাৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্ত গেমনৰ গাফিলতিৰ বাবে পানীৰ পাইপ বিস্ফোৰণৰ অভিযোগ স্থানীয় ৰাজ্যে ক্ষোভ উজাৰিলে গেমনৰ বিৰুদ্ধে বহু লোকৰ ঘৰত পানী সোমোৱাত সম্পত্তি বিনষ্ট হৈছে এই আমি দেখুৱাইছো এক হাহাকাৰময় অৱস্থা পুনৰ জল বিস্ফোৰণ গুৱাহাটী মহানগৰীত য'তে ত'তে পাইপ ফুটিছে জল বিস্ফোৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এইবাৰ গেমনৰ পাইপ ফুটিল মহানগৰীৰ পাণ্ডুত মালিগাঁৱৰ পাণ্ডুত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল স্থানীয় ৰাজ্যৰ ঘৰ দুৱাৰ জল বিস্ফোৰণত ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি আহিছে গেমনৰ গাফিলতিৰ বাবে পানীৰ পাইপ বিস্ফোৰণ হোৱাৰ অভিযোগ বিসংগতিপূৰ্ণভাৱে পানীৰ পাইপ বহুৱাক লৈ এনেধৰণৰ অঘটন প্ৰায় সংঘটিত হ'বলৈ ধৰিছে এইবাৰ মহানগৰীৰ পাণ্ডুত সংঘটিত হ'ল এই জল বিস্ফোৰণ গেমনৰ হেমাহি গেমনৰ গাফিলতিৰ বাবে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল স্থানীয় ৰাজ্যে ক্ষোভ উজাৰিলে গেমনৰ বিৰুদ্ধে বহু লোকৰ ঘৰত পানী সোমোৱাত বিনষ্ট হ'ল বহু সা সম্পত্তি আজি 10-15 দিন ধরে এনেকুৱা রাস্তা আছে এটা লাল ফ্লেগ নাই লাল কাপড় নাই রানিং গাড়ি চলি থাকে আজি আমি এটা বহি আছো হঠাৎ করে এনেকুৱা মানুহ মৰিলে কোনে রিস্ক নলে আমার ওচৰত পাথৰ পৰিছে আমি দৌৰাইছো ভাগি পলাইছো কালি ভূমিকম্পৰ তাতে সবে জ্বালা পাইছে আজি ভাবিছে এনেকুৱা হৈছে সবে মানুহ কান্দি দিছে আমাৰ পানীটো ইফালে গৈছে না ইফালে আনে ইফালে মানুহবিলাক কান্দি দিছে পানী হৈছে এক মাহ ধন হৈ আছে ঠিক নকৰে একো ব্যৱস্থা নাই খালি রানিং হৈ কৰিছে দুটা পাথৰ ৰাখি দিছে এই লাল ফ্লেগ লগাব লাগিছিল লান ঝাণ্ডা লগত একো লগা নাই কোনো ব্যৱস্থাই নাই আৰু এটা এক্সিডেন্ট হৈয়ে থাকে এইটো গেমনৰ পাইপ দুদিন পিছে পিছে জায়গা জায়গাত ফুটি থাকে কিন্তু এইটো বহুত দিন ধৰি ফুটা আছিল আজিটো আৰু পুৰা ব্লাষ্ট হৈ গ'ল পুৰা ব্লাষ্ট হৈ গ'লে তাৰ ওপৰলৈকে পানী গৈছে মই বাহিৰতে থিয় হৈ আছিলো কাপোৰ মেলি আছিলো তেতিয়া ইমান মানে নিচৰ পৰা বহুত ওপৰলৈকে উঠি কিনে আমাৰ ঘৰৰ টিন বিলাক পুৰা ভাঙি গৈছে ঘৰৰ বস্তু কিনি সব বেয়া হৈ গৈছে আৰু মই এটা সৰু দোকান লগে দোকানৰ মাল বিলাক গোটে নষ্ট হৈ গৈছে দোকানো ভাঙি গৈছে মোৰ গেমনৰ ফালে কোনো ব্যৱস্থা লোৱা নাই আমাৰ নাই বহুত মাহৰ পৰাই পানী বহুত দিনৰ পৰা তাতে লিক হৈ আছিলে কিন্তু গেমনৰ মানুহবিলাক ঠিক কৰিব লাগে কিন্তু ঠিক কৰা নাই আমি আমাৰ এতিয়া ক্ষতিপূৰণ দিব লাগিব আমি দুখীয়া মানুহৰ ঘৰত কাম কৰি খাওঁ আমি কেনেকে এইবিলাক ঠিক কৰিম এতিয়া নগাঁৱৰ শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তেজনা নিৰ্ধাৰিত সময়তকৈ 40 মিনিট পলমকৈ অনুষ্ঠিত হ'ল মেট্ৰিক পৰীক্ষা বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই বিসংগতি হোৱাৰ অভিযোগ আজি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল পৰীক্ষা কেন্দ্ৰটোত মুঠ 255 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰায় 40 মিনিট পলমকৈ 190 জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলগীয়া হ'ল ইপিনে কচুৱা আৰক্ষী থানাৰ পৰা পৰীক্ষাৰ ইনচাৰ্জ গৰাকীয়ে কেৱল 190খন সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত পলমকৈ অনাৰ ফলত এই বিসংগতি হোৱাৰ অভিযোগ অভিভাৱক তথা পৰীক্ষাৰ্থীৰ বিষয়টোৰ তদন্তৰ দাবী উত্থাপন কৰিছে শিক্ষাৰ্থী তথা অভিভাৱকসকলে মাতৃৰ মৃত্যুৰ এমাহ নহতেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসে মহানগৰীত কিলাৰ হাইৱেত পৰিণত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মহাশিৱৰাত্ৰিৰ মাজনিশা অকাল মৃত্যুক আঁকোৱালি ল'লে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে স্কুটিৰে আহি থকা অৱস্থাত লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এখন 4চকীয়া বাহনে মহতিয়াই লৈ যায় ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডিজেআৰ বাহনখন অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে দুৰ্ঘটনা সংঘটিত কৰা ডিজেআৰ বাহনৰ চালকজন 50 নম্বৰ এছআই বেটছৰ বিৰিঞ্চি কুমাৰ দাসে ঘগ্ৰাপাৰ থানাৰ পূৰ্বে জোৰাবাদ পাণবজাৰ আৰু দিছপুৰ থানাত কৰ্মৰত আছিল উল্লেখযোগ্য যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক ৰূপে সংঘটিত হৈ আছে পথ দুৰ্ঘটনা 14 দিন পূৰ্বে হোটেল ৰেডিশ্যন ব্লুৰ সন্মুখত স্কুল বাছৰ খুন্দাত এজন স্কুটি আৰোহীৰ প্ৰাণ হেৰুৱাইছিল তাৰ পিছতে বৰাগাঁও উৰণ সেতুটো সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা এইবাৰ সেই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসে প্ৰাণ হেৰুৱালে এই ডিজায়াৰ বাহনখনৰ খুন্দাত ছাৰক আগতে লগ পাইছিলোঁ আমি তাৰ বাবে কি ক'ম আৰু
ভাগি পৰিছোঁ ছাৰৰ আত্মাই শান্তি পাওক তাৰ কামত ভগৱানৰ ওচৰত কামনা কৰিছোঁ দক্ষিণ পাট আমাৰ নগাঁও দক্ষিণ পাট মাক ঢুকুৱা আজি 18 দিনমান হৈছে ছুটিত আছিলে গেম ভিলেজত থাকে গেম ভিলেজত তেওঁ কোৱাৰ্টাৰ লৈছে কাজকৰ্ম আমাৰ দক্ষিণ পাটতে আছে নগাঁও দক্ষিণ পাটত তেওঁ আহিছিলে আমাৰ হেৰি শ্ৰাদ্ধৰ 2 দিনৰ পিছত আহিছিলে প্ৰধানমন্ত্ৰী 23 তাৰিখে আহিছে ৰাতি ছুটিত আছিলে নগাঁৱৰ পৰা মই খুৰা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসক গেমছ ভিলেজত জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি গেমছ ভিলেজৰ আৱাসীৰ লগতে আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে শেষকৃত্য সমাপনৰ বাবে নগাঁৱৰ বাসগৃহলৈ লৈ যোৱা হয় আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ বুধবাৰে নিশা আৰক্ষী বিষয়া বিৰিঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কোৱাৰ্টাৰৰ সমীপৰ এটা শিৱ মন্দিৰত আশীষ লৈ উভতি আহিছিল গেমছ ভিলেজত থকা ভাড়া ঘৰলৈ শিৱৰাত্ৰি উপলক্ষে মন্দিৰৰ পৰা লৈ অনা খিচিৰি পত্নীৰ সৈতে খাই বাহিৰলৈ নিশা ওলাই আহিছিল বিৰিঞ্চি দাস দোকানত চিগাৰেট কিনিবলৈ এজন যুৱকৰ স্কুটি লৈ ওলাই গৈছিল আৰক্ষী বিষয়াগৰাকী সেই সময়তে গেমছ ভিলেজৰ সন্মুখৰ ক্ৰছিঙত খানাপাৰা অভিমুখী পথত দ্ৰুতবেগী ডিজেৰ বাহনে মহতিয়াই নিছিল স্কুটি লৈ অহা আৰক্ষী বিষয়াগৰাকী ইপিনে জিএমচিএইচত মৰণোত্তৰ পৰীক্ষাৰ পিছত নগাঁৱৰ বাসগৃহলৈ নিয়া হয় বিৰিঞ্চি কুমাৰ দাসৰ নশ্বৰ দেহ গুৱাহাটীত দীৰ্ঘ সময় দায়িত্বত আছিল আৰক্ষী বিষয়াগৰাকী CID লগতে জোৰাবাদ থানা পানবজাৰ দিছপুৰ ফটাশিল থানা ভগদত্তপুৰ আৰক্ষী চকী জাগিৰোড থানা দদৰা আৰক্ষী চকীকে ধৰি যান-বাহন আৰক্ষীটো কৰ্তব্য পালন কৰিছিল বিৰিঞ্চি কুমাৰ দাসে জোৰাবাদ আৰক্ষী চকীত কৰ্মৰত অৱস্থাত কৃত্ৰিম বানত আবদ্ধ স্কুল বাছৰ পৰা সাহসেৰে এবুকু পানীত নামি উদ্ধাৰ কৰিছিল আবদ্ধ ছাত্ৰ-ছাত্ৰীক এইগৰাকী দক্ষ আৰক্ষী বিষয়াৰ বিয়োগত মৰ্মাহত হৈ পৰিছে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া জোৱান আজি জইন কৰাৰ কথা আছিল বিৰিঞ্চি আৰু সেই মৰ্মেৰে আজি কেইদিনমান আগতে আহি ঘৰলৈ ইয়ালৈ আহিছে গেম ভিলেজত থাকে আৰু আমি ৰাতিপুৱা সময়ত খবৰ পাওঁ যে বিৰিঞ্চি এনেকুৱা এটা এক্সিডেণ্ট হৈছে আমি লগে লগে নগাঁৱৰ মিছাৰ পৰা আহিলোঁ মিছাত তাৰ বিৰিঞ্চিৰ বাইকক দিয়া দিছে আৰু মোৰ আমি মুখামুখি থাকোঁ আৰু সেই মৰ্মে আমি তাৰ পৰা আহিলোঁ আহি পাই পেলাই আজি এতিয়া পষ্টমৰ্টমৰ কাৰণে আমি অফিচাৰ থানাত সোমাই বাকী কাৰ্যখিনি কৰিবৰ কাৰণে আহিছোঁ আমি ৰাতিপুৱা 3:30 ভিতৰত খবৰটো পাইছোঁ ঘটনাটো হয়তো ইয়াত 1-2 মানৰ ভিতৰত হৈছে আৰু কাৰণটো লৈছে আৰু ইফালৰ পৰা ছুইফ্ট ডিজায়াৰ এখন আহি পেলাই মাৰি ছুইফ্ট ডিজায়াৰখনৰ ড্ৰাইভাৰ ইতিমধ্যে পলাইছে বুলি গম পাওঁ আৰু ছুইফ্ট ডিজায়াৰখন পাল্টি মাৰি পেলাই বহুত আঁতৰত গৈ পৰিছে পৰিছে আৰু এওঁ ভালকৈ ইঞ্জুৰি হৈছে আৰু কিন্তু আৰু ডেথেই হৈছে আৰু নগাঁৱৰ ক'ত আছিল ঘৰ নগাঁৱৰ মিছাত নহয় তেওঁৰ ঘৰ দক্ষিণ পাট নগাঁৱৰ পৰা 13 কিলোমিটাৰ যাব লাগে দক্ষিণ পাট আমি মিছাৰ পৰা আহিছোঁ নগাঁৱৰ মিছাৰ পৰা তেওঁ গুৱাহাটীতো বহুত দিন কৰ্মৰত আছিলে চাকৰি ষ্টাৰ্টিং আমি একেলগে কৰিছিলোঁ তেওঁৰ লগত আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ আৰু তাৰপিছত তেওঁ একেলগে আমি তাৰ ট্ৰেইনিঙৰ পৰা আহি পেলাই ইয়াতে পল্টন বজাৰ থানাত একেলগে পষ্টিং আছিলোঁ তাৰপিছত ট্ৰেন্সফাৰ সূত্ৰে মই যাবলগীয়া হ'ল তেওঁ থাকিলে ইয়াতে বহুদিনে তেওঁ কৰিছে ইয়াত বিভিন্ন থানাত ইয়াত তেওঁ চাকৰি কৰিছে তেওঁৰ অৱদান আছে বিশেষকৈ আপোনাৰ জোৰাবাদ আৰু ফটাশিল পানবজাৰ এনেকৈ তেওঁ কৰিছে আৰু বৰ্তমান তেওঁ ঘগ্ৰাপাৰ OC হিচাপে নিযুক্তি আছিলে তেওঁ কিছুদিন আগতে মা ঢুকাইছে গতিকে সেই শ্ৰাদ্ধ শান্তি কৰি পেলাই তেওঁ এতিয়া বৰ্তমান হয় হয় তে সেই এনেকুৱা ভগৱানে এনেকুৱা দিন এটা দেখালে আৰু তো সবৰ কাৰণে আমাৰ বেটছমেটসকলৰ কাৰণে সবৰ কাৰণে দুখৰ বিষয় এটা যিয়ে নহওক এতিয়া পৰিয়ালৰ যিখিনি মানুহ আছে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু সেইটো কাৰণে কামনা কৰিছোঁ শেষকৃত্য ক'ত কেনেকৈ সম্পন্ন কৰা হ'ব শেষকৃত্য এতিয়া তেওঁ নগাঁও ঘৰ নগাঁৱলৈ যাব তেওঁক নগাঁৱলৈ লৈ যোৱা হ'ব আৰু নগাঁৱত লৈ গৈ তাতে তেওঁৰ আমাৰ পুলিচৰ ফালৰ পৰা যিটো চালামীৰ ব্যৱস্থা আছে সেইটো চালামীৰ ব্যৱস্থা এটা কৰা হ'ব আৰু তাৰপিছত শেষকৃত্য তাতে কৰা হ'ব নগাঁৱৰ বাসগৃহত কৰা হ'ব ভয়ংকৰ দুৰ্ঘটনাত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সতীৰ্থসকল ঘগ্ৰাপাৰ থানাত বৰ্তমান বিৰাজ কৰিছে শোকাকুল পৰিৱেশে পূৰ্বে জোৰাবাদ আৰু পানবজাৰ থানাত কৰ্মৰত আছিল বিৰিঞ্চি কুমাৰ দাস মানৱ দৰদী বিৰিঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কাষতে থকা এখন চাহ দোকানৰ গৰাকীক সহায় কৰিছিল
বিনয় 30 তলৰ গৰাকী বিনয় দাসক আৰ্থিকভাৱে সহায় কৰিছিল। আনহাতে ঘগ্ৰাপাৰ থানাত নিৰ্মাণ কৰি আছিল এটা শিৱ মন্দিৰ, কিন্তু সম্পূৰ্ণ নহল মন্দিৰটো। আনহাতে আৰক্ষী বিষয়াগৰাকীৰ মাতৃৰ মৃত্যুৰ এমাহ নহওঁতেই পুত্ৰৰ মৃত্যুৱে পৰিয়ালটোৰ মাজৰ পৰা আঁতৰিল পুত্ৰ। পত্নীৰ লগতে এগৰাকী কণমানি কন্যা সন্তান আছিল আৰক্ষী বিষয়াগৰাকীৰ। নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ প্ৰতিবেদন আগবঢ়াইছোঁ। এগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে আচলতে ঘগ্ৰাপাৰত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু আমি উপস্থিত আছোঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত, আৰু এই মুহূৰ্তত আচলতে আৰক্ষীৰ লোকসকল ইয়াত উপস্থিত আছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰায় এটা বছৰ পূৰ্বে ইয়াত কৰ্ম সম্পাদন কৰিছিল বা কাম কৰি আছিল, আৰু কিন্তু কিছুদিন পূৰ্বে আচলতে প্ৰায় এমাহ হোৱাই নাই মাতৃৰ বিয়োগ, আৰু মাতৃৰ বিয়োগৰ কাৰণে আচলতে ঘৰলৈ গৈছিল। আৰু বৰ্তমানে ছুটিত থকা আৰক্ষী বিষয়াগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হ'ল, আৰু তাৰ পিছতে আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ইয়াত কেইবাগৰাকীও আৰক্ষীৰ বিষয়া উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ছাৰ, এই গোটেই শোকাকুল পৰিৱেশ কি ক'ব, কেনেধৰণে লগ পাইছিল, কিমান দিনৰ পৰা লগ পাইছিল ছাৰ? তেখেতকতো মই এনেই চিনাকিটো বহুত আগৰ পৰাই চিনাকি হয়। গুৱাহাটীত তেখেত থাকোঁতে পল্টন বজাৰত থাকোঁতে গছু চিনাকি আগৰ পৰা চিনাকি হয়। কিন্তু ইয়াতে আহি মই আগতে সদৰ থানাত আছিলোঁ, তাৰপিছত ইয়াতে নলবাৰী ঘগ্ৰাপাৰত আহোঁতে তেখেতক লগ পালোঁ এজ এ OC। যিখিনি দিন লগ পালোঁ তেখেত বিৰাট ভাল মানুহটো, কথা বতৰাও ভাল, চবৰ লগত ভাল ব্যৱহাৰ চেৱাৰো কৰে। আজি ৰাতিপুৱা বুলি নকওঁ, ৰাতিপুৱা 3টা মানত খবৰ পালোঁ যে এনেকৈ হৈছে। তাৰপিছত মই লগালগ বশিষ্ঠ আৰক্ষীক ফোন কৰিলোঁ। তেতিয়া খবৰটো কনফাৰ্ম হ'ল যে তেখেতে হয়, স্পট ডেড হৈছে বুলি কৈছে লালমাটিৰ ওচৰত, হাইৱে ওচৰত। তাৰপিছত বডিটো এতিয়া মৰ্গত আছে বুলি কৈ জনোৱা গ'ল। তাৰপিছত মই মেমক জনালোঁ, SP মেমক জনালোঁ, আমাৰ এডিশ্যনেল ছাৰক জনালোঁ, গোটেই ষ্টাফক জনালোঁ। জনাই মেলি এতিয়া আমি কৈ আছে যে সেইটোৱে আমি যাব লাগে, এতিয়া যাই তাতে মৰ্গলৈ যাম। তাই কি কৰা যায় তাৰ পিছত কি ইয়ালৈ অনা হ'ব নেকি? ইয়ালৈ অনা হ'ব, এইটো এতিয়া SP মেমে কি কয় সেই হিচাপত কৰা হ'ব। মেমে যদি কয় বা ফেমিলি মেম্বাৰে যি কয় সেই হিচাপতে কোৱা যাব। কিছুদিন পূৰ্বে তেখেতৰ মাতৃৰো বিয়োগ হৈছিলে। আজি কেইদিনমান আগত 20-21 দিনমান আগত তেখন মাতৃৰো বিয়োগ হৈছিলে। জাষ্ট কাম শেষ কৰি আহিছিলে মাত্ৰ জইন কৰিব, আজি জইন কৰাৰ কথা আছিল তেখেতক। পুনৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আচলতে তেখেতক লগ পাইছিল বা কিমান দিনৰ পৰা লগ পাইছিল? প্ৰথমতে ক'বলৈ গ'লে খবৰটো পাই আমি একেবাৰে শোকত ম্ৰিয়মান হৈছোঁ। আজি কিছুদিনৰ আগতে তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিলে, আৰু তেওঁ ছুটিত আছিলে। ছুটিত থকা অৱস্থাতে তেওঁৰ যোৱাকালি নিশা লালমাটিত দুৰ্ঘটনা সংঘটিত তেওঁ মৃত্যুমুখত পৰে। এইটো সঁচাকৈ বৰ দুখৰ বিষয়। মই তেখেতক 5 মাহমানৰ পৰাহে পাইছিলোঁ। তেওঁ এজন সৎ আৰক্ষী বিষয়া আছিলে, আৰু তেওঁ সকলোৰে লগতে মিলিজুলি আছিলে। ঘগ্ৰাপাৰ থানাত তেওঁ আছিলে। আপুনিও নিশ্চিতভাৱে লগ পাইছিলে ইয়াতে? মই পাইছোঁ। মই তেখেতক অহাৰ পৰা মই কাম কৰি মোৰ দোকান এখন কৰি দিছে তেখেতে, মোক থানাৰ মুখতে এখন চাহ দোকানো কৰি দিলে। আগতেও কৰিছিলোঁ মই যেনিবা, মাজতে কেইদিনমান কৰা নাছিলোঁ, আকৌ তেখেতে ষ্টাৰ্ট কৰি দিলে দোকানখন। তেখেতে মোক নিজৰ একদম ভাগ্যৰে ভাবে। তেখেতে কয়, বিনয় তই মোতকৈ 5 বছৰ সৰু হয়, মই 45 তোৰ 40 বছৰ, গতিকে তই ভাগ্যৰে থাকিবি, ভালকৈ থাকিবি সদায়, কিন্তু মই গ'লেও তই থাকিবি। এই নামঘৰটো তেখেতে প্ৰতিষ্ঠা কৰিছে। আজি বেয়া লাগিছে, নামঘৰটো তেখেতে আৰম্ভ কৰি কৈছে মই চাকৰি মই ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাৰ আগত মই এইটো কৰি থৈহে যাম বুলি কৈছিল। আমি সম্পূৰ্ণ নহ'লে সেইটো কাৰণেও খুব বেয়া লাগিছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আচলতে সকলোৱে শোকত ভাগি পৰিছে, আৰু মই উল্লেখ কৰিব বিচাৰিম যে আজি হয়তো দিনৰ ভাগতে নলবাৰীৰ এই ঘগ্ৰাপাৰ থানা বা নলবাৰী আৰক্ষী নিৱেশলৈ তেখেতৰ নশ্বৰ দেশ পৰিয়ালৰ অনুমতি সাপেক্ষে হয়তো অনা হ'ব, আৰু ইয়াত শেষ শ্ৰদ্ধাঞ্জলি জনাব। ইতিমধ্যে ঘগ্ৰাপাৰ থানা মই উল্লেখ কৰিছোঁ যে ঘগ্ৰাপাৰ থানাত বৰ্তমানে এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মাতৃৰ বিয়োগৰ শোক মা নৌজাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ পুত্ৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশাৰ মহানগৰীৰ লালমাটিত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হ'ল নগাঁও জিলাৰ দক্ষিণপাট গাঁৱৰ নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত বিৰিঞ্চি দাসৰ মাতৃৰ 18 দিন পূৰ্বে মৃত্যু হৈছিল। 2-3 দিনৰ পূৰ্বে মাতৃৰ কাজ কৰ্ম শেষ কৰি দক্ষিণপাট গাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল। দক্ষিণপাট গাঁৱত থকা বিৰিঞ্চি দাসৰ পিতৃয়ে বৰ্তমানলৈকে গমেই পোৱা নাই পুত্ৰৰ মৃত্যুৰ খবৰ। মাতৃৰ মাহেকীয়া সকামৰ পাছতেই অসুখীয়া পিতৃক পুত্ৰ বিৰিঞ্চি দাসে নিজ চাকৰিৰ ঠাইলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু নিয়তিৰ খেলা পত্নীৰ মৃত্যুৰ এমাহ নহওঁতেই পুনৰ পুত্ৰক হেৰুৱালে দুৰ্ভগীয়া পিতৃ ঘনশ্যাম দাসে। ইপিনে বৰ্তমানলৈকে পুত্ৰৰ মৃত্যুৰ খবৰ নজনোৱা পিতৃ ঘনশ্যাম দাসে আজি পুৱাই দক্ষিণপাট বজাৰলৈ বজাৰ কৰিবলৈ ওলাই যায়। মৃত বিৰিঞ্চি দাসৰ পিতৃ এনেদৰে ওলাই যোৱা দেখি শোকাহত হৈ পৰে অঞ্চলটোৰ ৰাইজ।
উল্লেখযোগ্য যে এগৰাকী আদৰ্শবান আৰক্ষী বিষয়া হিচাপে পৰিচিত বিৰিঞ্চি দাস সকলোৰে প্ৰিয় আছিল। গাঁৱৰ সকলো ৰাজহুৱা অনুষ্ঠানত জড়িত আছিল বিৰিঞ্চি দাস। বিৰিঞ্চি দাসৰ অকাল মৃত্যুত ভাগি পৰিছে সমগ্ৰ দক্ষিণপাট গাঁৱৰ ৰাইজ। বিৰিঞ্চি দাসৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই গাঁওখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মাতৃ বিয়োগ হোৱাৰ এমাহ নহওঁতেই পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই এতিয়া কন্দুৱাইছে প্ৰতিগৰাকী গাঁওবাসীক। শেহতীয়াকৈ জানিব পৰা মতে বিৰিঞ্চি দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা দক্ষিণপাটৰ বাসগৃহলৈ নিয়া হৈছে। বিয়লিৰ ভাগত সন্ধিয়াৰ ভাগত আৰক্ষী বিষয়াগৰাকীক নিজ গাঁৱত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। মৃত্যুৰ সময়ত আৰক্ষী বিষয়া বিৰিঞ্চি দাসে পিতৃ, পত্নী আৰু এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে। যোৱা ৰাতি দুৰ্ঘটনাত মৃত্যু হ'ল বুলি গোটেই গাঁওবাসীৰ দুখত মৰ্মাহত হৈছোঁ। তেখেত আমাৰ গাঁৱৰ অনুষ্ঠানৰ লগত বহুত জড়িত আছিলে। যোৱা মাঘত হৈ যোৱা বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ভোগালী বিহুৰ তেখেত সভাপতি আছিলে। তেখেতৰ মৃত্যু আমি তেখেতৰ পিতৃক এতিয়ালৈকে জনাব পৰা নাই, কাৰণ মাতৃ ঢুকুৱা আজি 18 দিন হৈছেহে। সেইবাবে আমি ৰাইজে বহুত দুখত আছোঁ। পিতৃক জনাব পৰা হোৱা নাই বৰ্তমান। পুত্ৰ কন্যা কিবা আছে? তেখেতৰ কন্যা ছোৱালী এজনীহে আছে, বৰ্তমান 9 বছৰ হৈছে। তেওঁৰ ঘৰ ইয়াতে নগাঁও দক্ষিণপাটত। এতিয়া বৰ্তমান পেহীয়েক আহি পাইছেহি, কিন্তু পেহীয়েকক জনোৱা নাই এতিয়ালৈকে। পেহীয়েকে এক্সিডেণ্ট হৈছে, ICUত আছে বুলি গম পাই আছে। এতিয়ালৈকে কোনেও জনোৱা নাই, গৈছে যদিও কোনেও সাহ কৰা নাই। দেউতাকেও গম পোৱা নাইকিয়া। দেউতাক অসুস্থ? অসুস্থ। মোক ৰাতিপুৱা পাই কৈছে, শেৱালি মই যামগৈ, মোক লৰাই লৈ যাব। এতিয়া আপোনালোকেহে গম পাইছে? আমিয়ে গম পাইছোঁ, মোবাইলত পাইছোঁ। মোবাইলত পাইহে আমি ৰাস্তালৈ ওলাই আহিছোঁ। দেখিছোঁ গোটেই অঞ্চলৰ মানে প্ৰায়খিনি মানুহে আহিছে আৰু, কিন্তু ক'বলৈ সাহ পোৱা নাই। সামৰণি পৰিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা 2025। বৃহস্পতিবাৰে মহাকুম্ভ মেলাৰ সামৰণিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তসকলৰ বাবে দিলে বিশেষ বাৰ্তা। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঐক্যৰ মহাযজ্ঞ সম্পন্ন হৈছে। তীৰ্থযাত্ৰাৰ সময়ত ভক্তসকলে যি অসুবিধা পালে তাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে ওচৰত বিচাৰিলে ক্ষমা। প্ৰয়াগৰাজৰ ঐক্যৰ মহাকুম্ভত 45 দিন ধৰি যিদৰে 140 কোটি দেশবাসীৰ আস্থা একেলগ হ'ল, সেই একে সময়তে এই পৰ্বত সংযুক্ত হ'ল, তাক লৈ অভিভূত হৈ পৰিছোঁ। মহাকুম্ভ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ মনলৈ অহা চিন্তাবোৰ কলমেৰে লিখিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে এক্সত পোষ্ট প্ৰধানমন্ত্ৰী মোদীৰ। মহাকুম্ভৰ সময়ছোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে ক'লে, যেতিয়া জাতিৰ চেতনা জাগ্ৰত হয় তেতিয়াই ই শ শ বছৰৰ দাসত্বৰ মানসিকতাৰ সকলো শিকলি ভাঙি নতুন চেতনাৰে বতাহত উশাহ ল'বলৈ আৰম্ভ কৰে। তেতিয়া একেধৰণৰ দৃশ্যই দেখা দিয়ে। 13 জানুৱাৰীৰ পৰা প্ৰয়াগৰাজৰ ঐক্যৰ মহাকুম্ভত ভক্তসকলৰ মাজত এই সচেতনতা দেখা পাইছিলোঁ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সামৰণি ভাষণত উল্লেখ কৰে। মোদীয়ে আপলোড কৰা এটা ভিডিঅ'ত দেখিবলৈ পোৱা হৈছে যে গংগা যমুনা পৌৰাণিক সৰস্বতীৰ সংগমস্থলীত পানীৰ ওপৰত আতচবাজি প্ৰদৰ্শন কৰা এটা ভিডিঅ'ৰে 45 দিনীয়া মহাকুম্ভ 2025ৰ অন্ত পৰে। ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এই ভিডিঅ'ত লেজাৰ লাইট শ্ব'ৰ সমান্তৰালভাৱে আতচবাজিয়ে আকাশ পোহৰাই তোলা দেখিবলৈ পোৱা হৈছে। প্ৰয়াগৰাজত বিশ্বৰ সৰ্ববৃহৎ সমাৱেশস্থলী মহাকুম্ভৰ সামৰণি পৰে মহাশিৱৰাত্ৰিৰ দিনা। শেষৰ দিনটোত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কয়, উৎসৱৰ সময়ত গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীত 66.21 কোটিৰো অধিক ভক্তই পবিত্ৰ স্নানত অংশগ্ৰহণ কৰিছে। 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজনীতিবিদ, খেলুৱৈ, উদ্যোগপতি, বলিউডৰ চেলিব্ৰিটিকে ধৰি ভক্তসকলে ত্ৰিবেণী সংগমত স্নান কৰে। অনন্ত আম্বানীৰ বনতাৰালৈ ৰাষ্ট্ৰীয় সন্মান। পশু কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰাণী মিত্ৰ বঁটা আগবঢ়োৱা হৈছে অনন্ত আম্বানীৰ বনতাৰালৈ। শেহতীয়াকৈ ভাৰত চৰকাৰে কৰ্পৰেট শাখাৰ অধীনত পশু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান প্ৰাণী মিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছে। এই বঁটাৰ জৰিয়তে হাতী উদ্ধাৰ, চিকিৎসা আৰু আজীৱন যত্নৰ বাবে নিবেদিত বনতাৰাৰ অধীনত থকা সংস্থা ৰাধেকৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাস চমুকৈ RKTEWTৰ ব্যতিক্ৰমী অৱদানক স্বীকৃতি দিয়া হয়। এই স্বীকৃতিৰ মূলতে আছে বনতাৰাৰ অত্যাধুনিক হাতী যত্ন কেন্দ্ৰ, যিয়ে 240টাতকৈ অধিক উদ্ধাৰ কৰা হাতীৰ বাবে শৃংখলমুক্ত, নিৰাপদ আৰু সমৃদ্ধিশালী পৰিৱেশ প্ৰদান কৰে।
ইয়াৰ ভিতৰত চাৰ্কাছৰ 30টা হাতী, কাঠকটা উদ্যোগৰ 100টাতকৈ অধিক হাতী আৰু ৰাইড আৰু ৰাজপথত ভিক্ষা বিচৰাৰ দৰে শোষণমূলক প্ৰথাৰ পৰা উদ্ধাৰ কৰা আন কিছুমান হাতীও আছে। বছৰ বছৰ ধৰি বহুকেইটা হাতী অৱহেলা আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ আহিছে যদিও বনতাৰাত বিশ্বৰ উন্নত মানৰ পশু চিকিৎসা আৰু যত্ন লোৱা হৈছে। আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে বনতাৰালৈ এই বঁটা প্ৰদান কৰে। বনতাৰাৰ CEO বিভান কৰাণীয়ে এই সন্মান স্বীকাৰ কৰি কয়, এই বঁটা ভাৰতৰ জীৱ-জন্তুৰ সুৰক্ষা আৰু যত্নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অগণন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। বনতাৰাত জীৱ-জন্তুৰ সেৱা কৰাটো কেৱল এটা কৰ্তব্যই নহয়, এয়া আমাৰ ধৰ্ম, সেৱা, মমতা আৰু দায়িত্বত গভীৰভাৱে শিপাই থকা এক প্ৰতিশ্ৰুতি। আমি আমাৰ মিছনত অদম্য হৈ আছো, কল্যাণমূলক মানদণ্ড উন্নীত কৰা, প্ৰভাৱশালী পদক্ষেপক আগুৱাই নিয়া আৰু ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ্যক অনাগত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰা। পশু কল্যাণৰ পদক্ষেপৰ বাবে নিবেদিত কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিকে ধৰি বিগত 5 বছৰত পশু কল্যাণৰ ক্ষেত্ৰত নিগম, PSU, চৰকাৰী সংস্থা আৰু সমবায়ক কৰ্পৰেট শাখাত প্ৰাণী মিত্ৰ বঁটা প্ৰদান কৰা হয়। বনতাৰাৰ হাতী যত্ন কেন্দ্ৰত বিশ্বৰ সৰ্ববৃহৎ হাতী চিকিৎসালয়খনে উন্নত পশু চিকিৎসা সেৱা আগবঢ়ায়, যিয়ে এলোপেথিক বিকল্প চিকিৎসাৰ সৈতে একত্ৰিত কৰে, য'ত দীৰ্ঘদিনীয়া ৰোগ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদ আৰু বিষ নিৰাময়ৰ বাবে আকুপাংচাৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ অত্যাধুনিক চিকিৎসা সুবিধাসমূহৰ ভিতৰত আছে বাত বিষৰ চিকিৎসাৰ বাবে উচ্চ চাপৰ পানীৰ জেটৰ সৈতে হাইড্ৰথেৰাপি, পুখুৰী, ঘাঁ নিৰাময়ৰ বাবে হাইপাৰবেৰিক অক্সিজেন চেম্বাৰ আৰু হাতীৰ বাবে পেডিকিউৰ বিশেষজ্ঞৰো সুবিধা আছে। ইয়াৰ উপৰিও বনতাৰাত হাতীৰ বাবে এখন বৃহৎ আকাৰৰ এম্বুলেন্সৰো ব্যৱস্থা কৰা হৈছে। ৭৫খন কাষ্টম ইঞ্জিনিয়াৰিং বাহন আছে, য'ত হাইড্ৰলিক লিফ্ট, ৰবৰ মেটৰ মজিয়া, পানীৰ ট্ৰাফ, ছাৱাৰ আৰু কেয়াৰটেকাৰ কেবিন আছে, যিয়ে উদ্ধাৰ কৰা হাতীসমূহৰ বাবে নিৰাপদ আৰু মানসিক চাপমুক্ত যাত্ৰা নিশ্চিত কৰে। এই অগ্ৰণী প্ৰচেষ্টাসমূহৰ জৰিয়তে বনতাৰাই নৈতিক হাতী ব্যৱস্থাপনা, পশু চিকিৎসাৰ উৎকৃষ্টতা আৰু আজীৱন যত্নৰ ক্ষেত্ৰত নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত জাপানৰ প্ৰতিনিধিৰ এটা দল। অচিৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম। উজনিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাপানীজ ভাষা আয়ত্ত কৰিব পাৰিব শিক্ষাৰ্থীসকলে। অচিৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব জাপানীজ ভাষাৰ পাঠ্যক্ৰম। বহিৰাষ্ট্ৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে নিয়োগৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। এইখিনিতে উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰো পাঠ্যক্ৰম আৰম্ভ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যেই দক্ষিণ কোৰিয়াত কৰ্মৰত হৈ আছে বিভিন্ন কোম্পানীত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হোৱা জাপানৰ প্ৰতিনিধি দলটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আমি প্ৰথম আমাৰ যিটো মিৰাই বুলি এটা অনুষ্ঠানৰ লগত আমি MOU কৰিছিলোঁ আৰু সেই MOUৰ ভিত্তিত জাপান ফাউণ্ডেশ্যনৰ পৰা আমাৰ লগত যোগাযোগ কৰা হ'ল। তেওঁলোকে ক'লে যে আমি ইয়াত এটা এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব বিচাৰিছোঁ, জাপান নৰ্থ ইষ্ট কাৰাভান, আৰু তাত তেওঁলোকে জাপানৰ যিবিলাক সাংস্কৃতিক যিবিলাক বৈশিষ্ট্য, সেই বৈশিষ্ট্যবিলাক তেওঁলোকে ইয়াত দেখুৱাব বিচাৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইবিলাকৰ লগত পৰিচিত কৰিব বিচাৰিছে আৰু তাৰ লগতে 3খনকৈ এনিমে মুভি, যিটো আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট ইণ্টাৰেষ্টিং হ'ব বুলি আমি ভাবিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে খুব ভাল পায়, গতিকে তেনেকুৱা ধৰণৰ এনিমে মুভি 3খন তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব। শ্ৰীমন্ত শংকৰ সংঘক টাইপাৰ হুংকাৰ। শংকৰ সংঘক উজনি অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ। শংকৰ সংঘৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত টাইপাৰ। শংকৰ সংঘই গুৰুজনাৰ আদৰ্শৰ বিপৰীতে যোৱাৰ অভিযোগ। শংকৰ সংঘ আকুৰগোজ হৈ আছে বুলি মন্তব্য টাইপা নেতৃত্বৰ। শংকৰ সংঘই ক্ষমা নোখোজা পৰ্যন্ত বিতৰ্কৰ অৱসান নঘটে বুলি মন্তব্য কৰে টাইপাই। সংঘাত এতিয়া তুংগত শংকৰ সংঘ আৰু টাইপাৰ। নিজৰ স্থিতিত অটল হৈ আছে টাইপাই। উজনিত শংকৰ সংঘৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰি ক্ষমা খোজাৰ দাবী আকৌ এবাৰ উত্থাপন কৰিলে টাইপাই। মেডাম মেফিটো আজি আমি টাইপাই বা এই আজি 10 বছৰ বা 15 বছৰ 50 বছৰ আগত কৰা নহয়, এইটোতো যুগ যুগ ধৰি হৈ আহিছে।
যুগ যুগ ধৰি কৰি আহিছে গতিকে এই পৰম্পৰাখিনি আমি কৰিব যাওঁতে তেখেতলোকৰ কি অসুবিধা আছে অসুবিধা হৈছে এইটো কাৰণে তেখেতলোকৰ আমাৰ জনগোষ্ঠী যি মূলতে যি মানুহবিলাক আছে এই মানুহবিলাক যে মেডাম মেফিৰ কাৰণে আকৌ মানে ঘূৰি আহিবলগীয়া বাধ্য হৈছে মেডাম মেফিত আমি পুনৰবাৰ আকৌ আহিবলগীয়া মানে যে আহিছে বা আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান যিবিলাক আছে অকল মেডাম মেফিয়ে নহয় আমাৰ বৃক্ষণমুং আছে মেডাম মেফি আছে তো এইখিনিত যে আকৌ ঘূৰি আহিবলগীয়া হৈছে গতিকেলৈ সেইকাৰণে তেখেতলোক অস্তিত্ব হৈছে নিচিনা লাগিছে আমি ভাবোঁ যে অসমত যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠী শংকৰ সংঘ কৰি আহিছে শংকৰ সংঘত আছে মই নাভাবোঁ যে অকল আহোম জনগোষ্ঠী আছে বা অন্য কেইটামান জনগোষ্ঠী আছে অসমত গোটেই খিলঞ্জীয়া যিমান জনগোষ্ঠী আছে অসমত থকা সকলোৱে শংকৰ সংঘৰ লগত কিছু কিছু ক্ষেত্ৰত ক'ৰবাত জড়িত আছে গতিকেলৈ এই মানুহখিনিক যাতে তেনেকৈ জড়িত হৈ থাকিবলৈ আপোনালোকে দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে তাত বিশৃংখল পৰিৱেশ সৃষ্টি নহ'লে এটা ধৰ্মীয় অনুষ্ঠান আপোনালোকে সুন্দৰভাৱে পাতিব লাগে আপোনালোকৰ যে মন্তব্যবিলাক ক'ৰবাত যে এনেকুৱা ধৰণৰ মন্তব্যবিলাক য'ত যোনে পায় যোনে মন্তব্য কৰিছে আপোনালোকে সুন্দৰভাৱে মন্তব্য আমি সম্পাদকজনকো দেখিলোঁ যে কোনোবা জনগোষ্ঠী যদি বেয়া পাইছে আহোম জনগোষ্ঠীয়ে যদি মানিব নোৱাৰে তেনেহ'লে ইয়াৰ পৰা ওলাই যাব লাগে এনেকুৱা ধৰণৰ মন্তব্য এজন সম্পাদকে দিয়াটো বহুত যোগ্য বুলি আমি নাভাবোঁ গতিকে এনেকুৱা মন্তব্য যাতে বিৰত থাকিবলৈ আমি আহ্বান জনাম আৰু শংকৰী সংঘক কোনোদিনে যেতিয়ালৈকে তেখেতলোকে ক্ষমা নোখোজে কোনোদিনে কিন্তু আপাৰ আছামত তেখেতলোকে আমাৰ অধ্যুষিত অঞ্চলত বিশেষভাৱে আমাৰ অধ্যুষিত অঞ্চলবিলাকত কিন্তু তেখেতলোকৰ ধৰ্মীয় অনুষ্ঠান পতাবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে কিন্তু আমি বাধা প্ৰদান কৰিম এই কথাটো স্পষ্ট আৰু ইয়াৰে সৈতে বিয়লিৰ খবৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ